নিশ্চিতভাৱে চাওক এই মুহূৰ্তত মই উপস্থিত আছোঁ মহাৰাজ পিঠু উৰণীয়া সেতু আৰু এইখন উৰণীয়া সেতুত বৰ্তমান সময়ত যথেষ্ট যান জঁটৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। অভাৱনীয় হৈ পৰিছে এই মুহূৰ্তত গুৱাহাটী মহানগৰীত যি যান জঁট, সেই যান জঁটৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তল অংশত বা বিভিন্ন স্থানত বৰষুণ হোৱাৰ ফলতেই গুৱাহাটী মহানগৰীত এনেধৰণৰ এটা পৰিৱেশে দেখা দিয়া আমি দেখিবলৈ পাইছোঁ। আৰু গুৱাহাটী মহানগৰী যিখন নৱনিৰ্মিত উৰণীয়া সেতু, সেই উৰণীয়া সেতুখন কালিৰ দিনটোত সাধাৰণ ৰাইজৰ কাৰণে মুকলি কৰি দিছিল। আৰু সাধাৰণ ৰাইজৰ কাৰণে মুকলি দিয়াৰ পাছতো যিটো স্থানত যিখন উৰণীয়া সেতু মুকলি কৰি দিছিল মহাৰাজ পিঠু, আৰু সেই মহাৰাজ পিঠু উৰণীয়া সেতুখন নুনমাটিৰ পৰা দীঘলী পুখুৰী সংযোগী যিখন মহাৰাজ পিঠু উৰণীয়া সেতু, এই উৰণীয়া সেতুখনত কিন্তু এতিয়া অভাৱনীয় যান জঁট। আৰু এটা কথা অভিযোগ তুলিছে যে এই যিখন উৰণীয়া সেতু, সেই উৰণীয়া সেতুখনৰ যেনেদৰে এইখন উৰণীয়া সেতুৰ মাছ অংশৰ বহু স্থানত কিন্তু খলা বমাৰো তেনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, বা সেই কথা ৰাইজে অভিযোগ তুলিছে। বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। অভাৱনীয় এক যান জঁটৰ পৰিৱেশে বিৰাজ কৰিছে। যথেষ্ট অসুবিধা হৈছে, বহু সময় ধৰি আবদ্ধ হ'বলগীয়া হৈছে মানুহবিলাক। ধন্যবাদ। ইয়াৰ প্ৰধান কাৰণ হ'ল ইণ্ডিকেশ্যন লাইটৰ অভাৱৰ কাৰণে ট্ৰেফিক জাম হৈছে। কমপ্লিট নোহোৱাকৈ উইদাউট ছিষ্টেমেটিক এইটো অপেনিং কৰাৰ কাৰণে এইটো হৈছে বুলি মোৰ ধাৰণা হয়। কি কাৰণে ইমান জাম জঁট হৈছে আজি? মেইনলি ইণ্ডিকেশ্যন যদি নাথাকে এইটো ট্ৰেফিক এইটো কণ্ট্ৰল কৰিব নোৱাৰে, এইটো নিজে জনা বুজা কথা। গতিকে চৰকাৰে এইটো কমপ্লিট হোৱাৰ পাছত অপেনিং কৰা হ'লে ৰাইজৰ সুবিধা হ'লহেঁতেন, আৰু ইয়াত এক্সিডেণ্ট হোৱাৰ নিশ্চয় সম্ভাৱনা আছে। মাছ অংশ বহু স্থানত খলা বমা তেনেধৰণৰ এটা কথাও ৰাইজে অভিযোগ তুলিছে। খলা বমাৰ ভিতৰত মই এটা কথা হেৰি কৰিলোঁ, এইটো ছাইডৰ কৰ্ণাৰত অলপ পানী জমা হৈছে, এইটো বৰষুণৰ পানী, এইটো ষ্টেগনেণ্ট ৱাটাৰ, সেইটো এটা আউটলেট ছিষ্টেম কৰিলে ভাল হয়। আৰু ইমান যান জঁট হৈছে, মই ভাবি মোৰ নিজা মতবাদ, তাৰমানে নতুন বস্তু এটা চোৱাৰ হেঁপাহ আছেতো, তেনেকুৱাও কিছু পাৰ্চেণ্টেজ মানুহ আহিছে, তাৰ কাৰণে হৈছে। হয়তো পিছলৈ ঠিক হ'ব, কিন্তু ইণ্ডিকেটৰটো ব্যৱস্থা কৰক। ইণ্ডিকেটৰ নহ'লে মানে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটোৱে মানে প্ৰযোজ্য হৈ আছে, বেছি হৈ আছে। এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে মহাৰাজ পিঠু উৰণীয়া সেতু, আৰু এইখন উৰণীয়া সেতুত এতিয়া এনেধৰণৰ অভাৱনীয় এটা যান জঁটৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন উৰণীয়া সেতু মুকলি কৰাৰ পাছতেই গুৱাহাটী মহানগৰীত আজিৰ দিনটোত আপোনালোকে জানে যে গুৱাহাটী মহানগৰীত আজিৰ দিনটোত বহু স্থানত বৰষুণ দি আছে, আৰু সেই বৰষুণ দিয়াৰ হোৱাৰ ফলতেই বহু স্থানত ইতিমধ্যেই বৰষুণৰ যি পানী, সেই বৰষুণৰ পানীও জমা হৈছে, যাৰ ফলত এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে। আৰু এইখন উৰণীয়া সেতু বৰ্তমান সময়ত এক অভাৱনীয় যান জঁট। আৰু এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা ৰাইজে অভিযোগ তুলিছে যে এই উৰণীয়া সেতুখনৰ মাছ অংশত যেনেদৰে উৰণীয়া সেতুখনৰ যিটো কাৰিকৰী কিন্তু তেওঁলোকৰ কিছু কাম কৰিবলৈ আছে বুলি এতিয়া বিভিন্নগৰাকীয়ে উল্লেখ কৰিছে। এই মাছ অংশত যদি আপুনি যায়, তেনেহ'লে মাছ অংশ বহু স্থানত খলা বমাৰ দৰে তেনেধৰণৰ এটা পৰিৱেশো আমি দেখিবলৈ পাইছোঁ, বা সেই কথা সাধাৰণ ৰাইজে অভিযোগ তুলিছে। এই মুহূৰ্তত এই যিখন উৰণীয়া সেতু মহাৰাজ পিঠু উৰণীয়া সেতুখন কালিৰ দিনটোত, অৰ্থাৎ শনিবাৰৰ দিনটোত সাধাৰণ লোকসকলৰ কাৰণে খুলি দিয়া হৈছিল, আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা, আৰু সেই কেইটামান ঘণ্টাৰ পাছতেই এই উৰণীয়া সেতুখনত এতিয়া অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে। আৰু গুৱাহাটী মহানগৰীত প্ৰথম জাক বৰষুণ, আৰু সেই দ্বিতীয় জাক বৰষুণ, ক্ষমা কৰিব, এই দ্বিতীয় জাক বৰষুণতে কিন্তু এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে ৰাজধানী গুৱাহাটী মহানগৰীত।